হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে পুনৰবাৰৰ বাবে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ বাৰ্থডে কেকৰ এটা ৰেচিপি লৈ আহিছোঁ। আপোনালোকে ঘৰতে এনেদৰে কেক সহজতে বনাব পাৰিব। কিছুমানৰ ক্ষেত্ৰত দেখা যায় যে কেকৰ স্পঞ্জটো ভালদৰে ফুলি নাহে। যিসকল নশিকাৰু হয় তেওঁলোকে ময়দা, কণী, বেকিং পাউডাৰ এই জোখবোৰ লওঁতে অকণমান যিহেতু আনমিল হৈ যায়, ফলত কেকটো ফুলি নাহে। কিন্তু মই আজি কেকৰ স্পঞ্জটো ময়দা, কণী, বেকিং, চেনি এইবোৰ নোহোৱাকৈ আপোনালোকক বনাই দেখুৱাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব। যদি আপুনি মোৰ চেনেলটো নতুনকৈ চাই আছে, মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আজি মই কেকৰ স্পঞ্জটো এটা প্ৰিমিক্সেৰে বনাম। আপোনালোকক মই এই পেকেটটোৰে কেনেদৰে কেকৰ স্পঞ্জটো বনাব পাৰিব মই দেখুৱাই দিম সকলোখিনি। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব। এইটো 1 কেজি পেকেট হয়। এয়া চাওক, মই আপোনালোকক দেখুৱাই দিছোঁ। কেকৰ যিকোনো বস্তু পোৱা দোকানতে আপোনালোকে সুধিলেই দি দিব যে কেকৰ প্ৰিমিক্স লাগে বুলি। ভেনিলা ফ্লেভাৰৰ আৰু চকলেট দুইটা ফ্লেভাৰৰে পোৱা যায়। প্ৰথমতে এটা কেক টিন লৈ লৈছোঁ। ইয়াতে অকণমান ৰিফাইন দি দিছোঁ। এতিয়া আমি ব্ৰাছ এডালৰ সহায়েৰে ৰিফাইনখিনি ধুনীয়াকৈ লগাই ল'ম। চাওক, ৰিফাইন লগোৱাৰ পিছত আমি ইয়াতে এখন বগা কাগজ এনেদৰে গোলকৈ কাটি ইয়াতে পাৰি দিছোঁ এনেকৈ। এতিয়া আমি ইয়াৰ ওপৰতো অকণমান ৰিফাইন অইল লগাই ল'ম ব্ৰাছেৰে। কেক টিনটো আমাৰ ৰেডি হৈ গ'ল। এতিয়া আমি এইটো ছাইড কৰি থৈ লওঁ। এতিয়া আমি এটা বাউল লৈ লৈছোঁ আৰু ইয়াতে একাপ প্ৰিমিক্স লৈ লৈছোঁ। এইটো চাওক, মই এটা ডাঙৰ সাইজৰ কাপেৰে একাপ প্ৰিমিক্স দি দিছোঁ ইয়াতে। এতিয়া আমি ইয়াতে দিব লাগিব ৰিফাইন অইল। মই এখন ডাঙৰ চামুচেৰে এচামুচ ৰিফাইন অইল দি দিছোঁ। ৰিফাইন অইলখিনি দিয়াৰ পিছত এবাৰ আমি এনেদৰে মিক্স কৰি ল'ম এইখিনি। এয়া চাওক, শুকানে শুকানে এবাৰ এনেদৰে মিক্স কৰি লৈছোঁ। এতিয়া আৰু ইয়াত একো দিব নালাগে, কেৱল পানী দি এইখিনি মিক্স কৰি গ'লেই হ'ল। এতিয়া অলপ অলপকৈ পানী দি যাব আৰু এনেদৰে মিক্স কৰি যাব। একেবাৰে সহজ হৈ প্ৰিমিক্স পাউডাৰটোৰে কেকৰ স্পঞ্জটো বনাবলৈ নজনাসকলেও নশিকাৰু সকলেও একেবাৰে সহজতে এই কেকটো বনাব পাৰিব। এয়া চাওক, আমাৰ কেকৰ বেটাৰটো একদম ৰেডি হৈ গ'ল। বেছি ঘুটি থাকিব নালাগে এইখিনি। ইয়াৰ কনচিষ্টেঞ্চিটো চাওক, এনেদৰে দিলে যাতে ৰিবন এডালৰ দৰে এনেকৈ পৰি যায়, ইমানখিনিলৈকে ঘুটিলেই হৈ যায়। এয়া এতিয়া আমি ৰেডি কৰি ৰখা কেক টিনটোত এই বেটাৰখিনি গোটেইখিনি এনেকৈ দি দিম। বেটাৰখিনি কেক টিনটোত দিয়াৰ পিছত আপোনালোকে 2-3 বাৰমান এনেদৰে টেপটেপাই দিব। তেতিয়া ইয়াৰ ভিতৰত সোমাই থকা এয়াৰ বাবলছখিনি ওলাই আহিব। এতিয়া কেকটো আমি যিহেতু কেৰাহীতে বনাম, গতিকে কেৰাহীটো আপোনালোকে গেছত উঠাই দিব আৰু ইয়াতে এডাল ষ্টেণ্ড পাতি দিব। ষ্টেণ্ড নাথাকিলে আপোনালোকে এখন সৰু প্লেটো দি দিব পাৰে। এইটোতে গেছটো জ্বলাই আমি অকণমান সময় প্ৰি হিট হ'বৰ কাৰণে দিম ঢাকনখন লগাই। এয়া চাওক, কেৰাহীটো গৰম হৈ গ'ল। এতিয়া আমি সাৱধানেৰে ইয়াৰ মাজতে বাতিটো এনেদৰে দি দিম আৰু এতিয়া ইয়াৰ ঢাকনিখন লগাই দিব লাগিব। তাৰপিছত আপোনালোকে গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ৰাখিব আৰু এই কেকটো প্ৰায় 15 মিনিটমান সময়ৰ কাৰণে বেক হ'বলৈ দিব আৰু মাজে মাজে ঢাকনখন দাঙি দাঙি চাই নাথাকিব, নহ'লে কেকটো ভালদৰে নিসিজিবগৈ। ময়দা, কণী, বেকিং পাউডাৰ আদিৰে বনোৱা কেকবোৰ সিজিবলৈ প্ৰায় আধা ঘণ্টামান সময় লাগি যায়, কিন্তু এনেদৰে প্ৰিমিক্সেৰে বনোৱা কেকটো সোনকালেও হৈ যায়। গতিকে 15 মিনিটৰ পিছত আপোনালোকে কেকটো এবাৰ চেক কৰি চাব। 15 মিনিটৰ পিছত কেকটো মই চেক কৰি চাইছোঁ। এনেদৰে টুথপিক এডাল ল'ব, নহ'লে এখন চাকুৰে এনেকৈ চেক কৰি চাব। এডাল মই টুথপিকডাল ভৰাই দিছোঁ আৰু এনেদৰে উলিয়াই চাব। যদি আপোনালোকৰ টুথপিকডালত কেঁচা বেটাৰ লাগি আহে তেনেহ'লে জানিব আপোনালোকৰ কেকটো হোৱা নাই আৰু 5 মিনিট সময় দি দিব। আৰু মোৰ চাওক, এয়া কেঁচা বেটাৰ লাগি অহা নাই, তাৰমানে মোৰ কেকটো হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিছোঁ। এতিয়া কেকটো ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম।
এয়া কেকটো 2 ঘণ্টামানৰ পিছত মই এয়া চাওক লৈ আহিছোঁ। কেকটো ধুনীয়াকৈ ঠাণ্ডা হৈ গৈছে। এতিয়া এখন চাকুৰে এনেদৰে ছাইডটো এৰুৱাই ল'ব। তাৰপিছত এইটো লাহেকৈ এনেদৰে উল্টাই দিব। এয়া চাওক ধুনীয়াকৈ এৰাই আহিছে কেকটো। এতিয়া কাগজখন লাহেকৈ এৰুৱাই দিব। এয়া চাওক কি ধুনীয়াকৈ এৰাই আহিছে। এতিয়া মই যিহেতু কেকটো আইচিং কৰিম, গতিকে এইটো 2টা লেয়াৰত কাটি ল'ম। আপোনালোকে 2টা নাইবা 3টা লেয়াৰতো কাটি ল'ব পাৰিব। মই 2টা লেয়াৰতে কাটি ল'ম। প্ৰথমে মই ওপৰ অংশটো অকণমান কাটি লৈছোঁ এনেকৈ, তেতিয়া চুগাৰ চিৰাপটো দিলে ইয়াত ধুনীয়াকৈ ভিতৰলৈকে সোমাই যাব। চাওক ওপৰটো কটা হৈ গ'ল। এতিয়া মই 2টা লেয়াৰত কাটি ল'ম কেকটো। আপোনালোকে 2টা বা 3টা লেয়াৰতো কাটিব পাৰিব। এয়া চাওক ধুনীয়াকৈ দেখিছেনে ভিতৰলৈ কি ধুনীয়া হৈছে কেকটো। এনেদৰে মই 2টা লেয়াৰত কাটি ল'লোঁ। এতিয়া আমাক আইচিং কৰিবৰ কাৰণে লাগিব এটা হুইপ ক্ৰীম। হুইপ ক্ৰীমৰ কাৰণে মই এইটো ট্ৰপলাইটৰ হুইপ ক্ৰীমটো ব্যৱহাৰ কৰিছোঁ। এতিয়া আমি হুইপ ক্ৰীমটো খুলি লৈছোঁ। এয়া চাওক এতিয়া মই এই কাপটোৰে 1 কাপ হুইপ ক্ৰীম লৈ লৈছোঁ এই বাতিটোতে। ক্ৰীমখিনি বিট কৰিবৰ কাৰণে মই এডাল ইলেক্ট্ৰিক বিটাৰ লৈ লৈছোঁ। এডাল ফিলিপছৰ হয়। প্ৰথমে আমি ক্ৰীমখিনি অকণমান ল' স্পীডত বিট কৰিব লাগিব। ইয়াত চাওক 5 নম্বৰলৈকে আছে। মই প্ৰথমে 2 নম্বৰত বিট কৰি ল'ম প্ৰায় 2 মিনিটমান সময়। এয়া চাওক অকণমান ডাঠ হৈ আহিছে আৰু ক্ৰীমখিনি ফুলিও আহিছে। এতিয়া মই এইখিনি 5 নম্বৰত দি পেলাই হাই স্পীডত বিট কৰিম। চাওক 5 মিনিটমান সময় বিট কৰাৰ পিছত মোৰ এইখিনি ধুনীয়াকৈ বিট কৰা হৈ গ'ল। এয়া চাওক এনেদৰে দাঙি পেলাই চাব। এয়া দেখিছেনে জোং এটা হৈছে। এইটো এনেদৰে অকণমান হিলাই চাব। যদি এইটো নিহিলে তেনেহ'লে জানিব যে আমাৰ ক্ৰীমখিনি বিট হৈ গৈছে। নহ'লে আপোনালোকে এই বাতিটো এনেদৰে উল্টা কৰিও চাব পাৰে। এয়া চাওক উল্টা কৰি দিওঁতে অকণো হিলা নাই, তাৰমানে আমাৰ এই ক্ৰীমখিনি বিট কৰা হৈ গ'ল। এতিয়া মই ক্ৰীমখিনিৰ পৰা অলপমান ক্ৰীম এটা বেলেগ বাউললৈ লৈ ল'লোঁ। এইখিনি আমাক ফুল বনাবৰ কাৰণে দৰকাৰ হ'ব। এইখিনি একেলগে থাকিলে গোটেইখিনি যদি একেলগে থাকে তেনেহ'লে গলি যাব পাৰে। গতিকে আমি অলপমান বেলেগ কৰি ল'লোঁ আৰু এইখিনি পিছত ব্যৱহাৰ কৰিম। এতিয়া আমি এইখিনি ফ্ৰিজত থৈ দিম। এতিয়া মই এখন টাৰ্ণ টেবুল লৈছোঁ। কেক বৰ্ডখনৰ ওপৰত মই অকণমান ক্ৰীম লগাই দিছোঁ যাতে কেকটো লৰচৰ নহয়। এতিয়া মই ইয়াতে প্ৰথম লেয়াৰটো দি দিছোঁ। লেয়াৰটোত এতিয়া আমি অকণমান চুগাৰ চিৰাপ লগাই দিম। এয়া চাওক চুগাৰ চিৰাপটো আপোনালোকে স্কিপ নকৰিব। চুগাৰ চিৰাপটো আপোনালোকে লগাবই, তেতিয়া কেকটো ছফ্ট হ'ব। এতিয়া মই এটা পাইপিং বেগত এনেকৈ ক্ৰীমখিনি ভৰাই লৈছোঁ। এয়া চাওক
তেতিয়া কেকৰ ওপৰত লগাবলৈ সুবিধা হয়। যদি আপোনালোক নতুন হয় তেনেহ'লে এনেদৰে ভৰাই ল'ব, আৰু যদি আপোনালোকে কেক বনাব আগতে বনাইছে তেনেহ'লেতো আপোনালোকে পাৰিবই। পাইপিং বেগটোত মই ক্ৰীমখিনি ভৰাই ল'লোঁ আৰু আগটো অকণমান কাটি লৈছোঁ। আপোনালোকে যদি নতুন শিকাৰু হয় তেনেহ'লে এনেদৰে পাইপিং বেগত ক্ৰীমটো ভৰাই ল'ব, তেতিয়া দিবলৈ সুবিধা হয়। চাওক মই এনেদৰে দি যাম এতিয়া। গোটেই ক্ৰীমখিনি মোৰ লগাই হৈ গ'ল। এতিয়া মই এখন পেলেট নাইফেৰে এইখিনি সমান কৰি দিম। এইখিনি বেছি সমান কৰিব নালাগে, অলপমান এনেদৰে মিলাই দিলেই হৈ যায়। এয়া চাওক কিমান সহজতে মিলি গৈছে। এয়া এইখিনি হৈ গ'ল। এতিয়া মই ইয়াৰ ওপৰত আনটো লেয়াৰ এনেদৰে দি দিছোঁ। আপোনালোকে এইটো চাই ল'ব সমান হৈছেনে নাই চাৰিও চাইডে। এতিয়া মই কাষত লাগি থকা ক্ৰীমখিনি এনেদৰে সমান কৰি দিছোঁ। তাৰপিছত আমি আকৌ একেদৰে এইটো লেয়াৰতো চুগাৰ চিৰাপটো এনেদৰে দি ল'ব লাগিব। চুগাৰ চিৰাপ দি হৈ গ'ল। এতিয়া আমি আকৌ একেদৰে ক্ৰীমখিনি লগাই ল'ম। এতিয়া চাওক আমি এইটো লেয়াৰো এনেকৈ সমান কৰি দিম। এনেদৰে লগাই ল'লে কেকটো সমান কৰিবলৈ সুবিধা হয়। এইটো লেয়াৰ হোৱাৰ পিছত এতিয়া আমি ছাইডটোত ক্ৰীম লগাই ল'ব লাগিব। ক্ৰীমখিনি আপোনালোকে এনেদৰে লগাই ল'ব। এয়া চাওক। এয়া দেখিছেনে আমি কিমান সহজতে আৰু কিমান ধুনীয়াকৈ ক্ৰীমখিনি লগাই ল'ব পাৰিলোঁ। এতিয়া আকৌ আমি এখন পেলেট নাইফেৰে এনেদৰে সমান কৰি দিম। চাওক ছাইডটো সমান কৰা হৈ গ'ল। এতিয়া আমি ওপৰতো এনেদৰে লাহে লাহে সমান কৰি দিম। এখন সমান কৰাৰ পিছত আপোনালোকে ক্ৰীমখিনি এনেদৰে বাৰে বাৰে মুচি ল'ব। একেবাৰে আলসুৱা হাতেৰে দিব ওপৰৰ ক্ৰীমখিনি সমান কৰিবলৈ হ'লে। এয়া চাওক সমান হৈ গৈছে। এতিয়া মই জিগজাগ স্কেপাৰখনেৰে ছাইডটো অকণমান ডিজাইন কৰি দিম। এইখন এনেদৰে অকণমান লগাই দিব কেকটোত। তাৰপিছত টাৰ্ণ টেবুলখন এনেদৰে লাহে লাহে ঘূৰাই দিব। ওচৰৰ পৰা দেখুৱাই দিছোঁ আপোনালোক। জিগজাগ স্কেপাৰখন দিয়াৰ পিছত ডিজাইনটো কেনেদৰে উঠি গৈছে দেখিছেনে? ধৰিব পাৰিছে আপোনালোকে নিশ্চয়। এয়া চাওক। এতিয়া আমি ওপৰটো আকৌ এবাৰ সমান কৰি ল'ম এনেদৰে। এয়া চাওক সমান কৰা হৈ গ'ল। এতিয়া মই এইটো অলপ সময়ৰ কাৰণে ফ্ৰিজত ৰাখি থ'ম।
তাৰপিছত আমি ফুল বনাবৰ কাৰণে যিখিনি ক্ৰীম ফ্ৰিজত ৰাখিছিলোঁ সেইখিনি উলিয়াই আনিলোঁ আৰু এইখিনিত আমি এইটো লিকুইড ফুড কালাৰ হয়, পিংক কালাৰ, এইটো দুটোপমান দি পেলাই মিলাই ল'ম। এয়া চাওক, পিংক কালাৰটো মোৰ মিক্স কৰা হৈ গ'ল, কিন্তু কালাৰটো অকণমান পাতল হৈ আছে, গতিকে মই ইয়াতে কালাৰটো ডাঠ কৰিবৰ কাৰণে অকণমান ৰেড কালাৰো দি দিছোঁ। এয়া চাওক, মোৰ ক্ৰীমখিনি একদম ৰেডি হৈ গ'ল। এতিয়া মই এটা নিজুল লৈ লৈছোঁ। এইটো চাওক, 2D নিজুলটো ব্যৱহাৰ কৰিছোঁ। নিজুলটো এতিয়া এটা পাইপিং বেগত এনেদৰে ভৰাই দিব। তাৰপিছত ক্ৰীমখিনি আমি ইয়াতে ভৰাই ল'ম। এয়া চাওক, ক্ৰীমখিনি মই এনেদৰে পাইপিং বেগটোত ভৰাই ল'লোঁ। এতিয়া আমি লাহেকৈ প্ৰেছ কৰি কৰি ফুলকেইপাহ আঁকি যাম। এয়া চাওক, কি ধুনীয়াকৈ ফুলকেইপাহ হৈ গৈছে। এনেদৰে উল্টাকৈ এপাক ঘূৰাই দিলেই হৈ যায়। এতিয়া আমি যিখিনি ক্ৰীম বাঢ়িছে মাজে মাজে এপাহ এপাহ এনেদৰে সৰু সৰুকৈ ষ্টাৰ বনাই যাম। এয়া চাওক, তাৰপিছত ছাইডৰখিনিতো এনেদৰে এপাহ এপাহ সৰু সৰু ষ্টাৰ দি দিম। এয়া চাওক, এতিয়া আমাৰ কেকৰ ওপৰতো হৈ গ'ল। এতিয়া আমি ছাইডত অলপ অলপকৈ এনেকৈ দি যাম। এতিয়া আমি ফুলকেইপাহৰ ওপৰত এটা এটা চিলভাৰ কালাৰৰ বল দি যাম, চুগাৰ বল। কেইটামান চুগাৰ বল এনেদৰে মাজতো দি দিছোঁ। এয়া চাওক, মোৰ কেকটো একদম ৰেডি হৈ গ'ল। লাগিছেনে বাৰু বাৰ্থডে কেকৰ দৰে? আপোনালোকে মোক কমেণ্টত জনাবচোন বাৰ্থডে কেকৰ দৰে হৈছেনে নাই। এতিয়া আপোনালোকে কেকটো আধা ঘণ্টামানৰ কাৰণে ফ্ৰিজত থৈ দিব, তেতিয়া ক্ৰীমখিনি ধুনীয়াকৈ ছেট হৈ যাব। তাৰপিছত এয়া চাওক, উলিয়াই আনিছোঁ মই কেকটো, আৰু মই আপোনালোকক এপিচ কাটি দেখুৱাম। চাওক কি ধুনীয়া কোমল হৈছে। এয়া চাওক, কি ধুনীয়াকৈ ছেট হৈ গৈছে চাওক ভিতৰতো। এনেদৰে আপোনালোকে কেকটো ঘৰতে বনাওক আৰু পৰিয়ালৰ সৈতে এনজয় কৰক। আপোনালোকৰ যদি মোৰ এই কেকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব, তেতিয়া মই যিবোৰ ৰেচিপি ভিডিঅ' আপলোড কৰোঁ আপোনালোকে সোনকালে চাই থাকিব পাৰিব। তেনেহ'লে আকৌ লগ পাম এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।